আৰু ইয়াৰ পৰাই প্ৰমাণ হয় যে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত জনসাধাৰণ আছে। সকলো শ্ৰেণীৰ ৰাইজে আজি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ওলাই আহিছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক আগুৱাই নিবৰ কাৰণে উন্নয়নমূলক কাম কাজবিলাক কৰি আছে, তাৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব লাগিব। সেইকাৰণে যোৰহাটত আজি বিশাল বাইক ৰেলীৰে জনসাধাৰণক এই কথাবিলাক বুজাবৰ কাৰণে সকলো শ্ৰেণীয়ে আমাৰ যুৱক কাৰ্যকৰ্তাসকল ওলাই আহিছে। মই মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে আজি ৰেলী তেখেতে নেতৃত্ব লৈছে। আমাৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি চিদাংকৰ বৰুৱা ডাঙৰীয়া, আমাৰ পংকজ বৰবৰুৱা ডাঙৰীয়া, আমাৰ মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, আমাৰ জিলাৰ সভাপতি পাৰ্শ্ব বৰা ডাঙৰীয়া সকলোৱে আজি ইয়াত অংশগ্ৰহণ কৰিছে। মই বিশেষভাৱে আজি যুৱ কাৰ্যকৰ্তাসকলক যিসকলে আজি ৰেলীত অংশগ্ৰহণ কৰিলে সকলোকে ধন্যবাদ জনাইছোঁ। আজি যি বাইক ৰেলী হ'ল সেইটো এটা নতুন মাত্ৰা প্ৰদান কৰিলে নেকি? ডেফিনেটলি, কাৰণ আজি যুৱ কাৰ্যকৰ্তাসকলে আৰু উৎসাহেৰে কাম কৰিব এতিয়া। কাৰণ 19 তাৰিখ যিহেতু 19 এপ্ৰিলত নিৰ্বাচন আছে, যুৱ কাৰ্যকৰ্তাসকলে আৰু উৎসাহেৰে কাম কৰিব। এতিয়া তেওঁলোকে আজি যিসকল আহিছে বাকীসকলেও আজি গম পাব। সেইকাৰণে দুগুণ উৎসাহেৰে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত কাম কৰিব আৰু জনসাধাৰণক সকলোৱে আমাৰ যিখিনি কাম কাজ চলি আছে, কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক, সেই কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ আপোনালোকে দেখিছে যে দিনে দিনে আমাৰ দলত যোগদানৰ কাৰ্যসূচী হৈ চলি আছে। এতিয়া জনসাধাৰণ আৰু আকৰ্ষিত হ'ব এইখিনি ক্ষেত্ৰত। দাদা, অন্য এটা কথা হ'ল যে আজি গগৈ ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিছিলে, তাৰপিছত তেওঁলোকক যিসকল আহিছিলে আচলতে কৰ্মী, কংগ্ৰেছ কৰ্মী, তেওঁলোকৰ পৰা আমি মন্তব্য গ্ৰহণ কৰিছিলোঁ আৰু তেওঁলোকে কৈছে যে যোৰহাট তেওঁলোকে ক'ব পৰা নাই, কিন্তু তেওঁলোকে গমেই নাপায়। এবাৰ কৈছে নৰেশ তাঁতী, এবাৰ কৈছে নৰেন গগৈ, এই বিষয়ে কি ক'ব? সেই বিষয়ে আমাৰ একো ক'বলগীয়া নাই। আমি অহাকালিলৈ মনোনয়ন পত্ৰ দাখিল কৰিম, ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় থাকিব, মন্ত্ৰী পীযুষ হাজৰিকা থাকিব, অজন্তা বাইদেউ থাকিব আৰু কেইবাগৰাকী মন্ত্ৰী অংশগ্ৰহণ কৰিব। আৰু সেইকাৰণে আমাৰ কথাখিনি আমি ক'ম। শক্তি প্ৰদৰ্শন হ'ব মানে কালিলৈ নাই, মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত জনসাধাৰণটো স্বতঃস্ফূৰ্তভাৱে আহিবই। এতিয়া মোৰ ধৰি লওক মই সোণাৰীৰ পৰা মোৰ ঘৰ তাত, মোৰ তাৰ পৰা মই মানুহ নাহি বুলি ক'লেও আহিব অংশগ্ৰহণ কৰিব, কাৰণ চব মানুহে কৈ আছে যে আমি ৰাতিপুৱাই ওলালোৱে আৰু যামেই। কিছুমানটো আজিয়ে আহিছে, আজি আহি ইয়াতে মৃত্যু মানুহ আছে থাকিব, সোনকালে যাতে ৰাতিপুৱা ইয়াত ষ্টেডিয়ামলৈ আহিব পাৰে। তেনেকৈ ধৰণে বহুতটো আজিয়ে আহিলে। সেইকাৰণে কোনেও কাকো বাধা দি নাই, চব আহিব কাইলৈ। সকলোৱে আহি পেলাই মনোনয়ন পত্ৰত দাখিলৰ সময়ত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলোৰে ইচ্ছা আছে, স্বতঃস্ফূৰ্তভাৱে আহিব। আটাইকেইটা বিধানসভা সমষ্টিৰ ভিতৰত আপোনাৰ আটাইতকৈ বেছি কোনটো ভাল যেন লাগে? মানে গোটেইকেইটাই ভাল। গোটেই যোৰহাট লোকসভা সমষ্টি, সকলো সমষ্টি মানে বিধানসভা সমষ্টিয়ে ভাল মোৰ কাৰণে। কংগ্ৰেছে বাৰে বাৰে কৈছিল যে যিসমূহ আচলতে ইউথ আছে তেওঁলোকৰ ফালে আছে, কিন্তু আজি আমি দেখিছোঁ বাইক ৰেলীত হাজাৰ হাজাৰ আচলতে আজি বাইক ৰেলীত হাজাৰ হাজাৰ যুৱ কাৰ্যকৰ্তা ওলাই আহিছে। ই প্ৰমাণ কৰে ভাৰতীয় জনতা পাৰ্টীক সকলোৱে ভাল পায়। 19 তাৰিখৰ দিনটো আহিবলৈ দিয়ক, 19 তাৰিখে সকলোৱে ভোট প্ৰদান কৰিব। 4 জুনৰ দিনটো আহিবলৈ দিয়ক, ভোট গণনা হ'ব। এই ভোট গণনাৰ দিনা জল ভোটতকৈ ওলাই পৰিব আৰু সেইদিনাতো মই আপোনালোকৰ লগত আকৌ কথা পাতিমেই। দ্বিতীয়বাৰৰ বাবে আকৌ সাংসদ হ'ব। সেইকাৰণে কৈছোঁ 4 জুনটো আহিবলৈ দিয়ক, সেইদিনা আমি আকৌ কথা পাতিম। নিৰ্বাচনলৈ বেছি দিন নাই, তাৰ পৰিপ্ৰেক্ষিতত কিন্তু যোৰহাট লোকসভা সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ নামটো নাজানে, কিন্তু তেওঁলোকৰ কৰ্মকৰ্তা সেইটো তেওঁলোকৰ নিজৰ বিষয়। কিন্তু আমাৰ কাৰ্যকৰ্তাই সকলো কথা জানে। আমাৰ কাৰ্যকৰ্তাই সুধিলে সকলো ক'ব, কাৰণ আমাৰ কাৰ্যকৰ্তা আমাৰ ভাৰতীয় জনতা পাৰ্টী দীক্ষাৰে দীক্ষিত হৈ আছে। আমাৰ কাৰ্যকৰ্তাই 24/7 কাম কৰি থাকে আৰু আমাৰ কাৰ্যকৰ্তা হ'ল যে অন্ত্যোদয়, সমাজৰ শেষৰগৰাকী ব্যক্তিও যাতে ক'তো বঞ্চিত হৈ নাথাকে তাৰ বাবে আমাৰ কাৰ্যকৰ্তাই কাম কৰি থাকে সদায়। সেইকাৰণে আমাৰ কাৰ্যকৰ্তাই এইখিনি কথা জানে।